বিজেপিৰ সাংগঠনিক পৰ্ব সভা আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হয় এই বিজেপিৰ সাংগঠনিক পৰ্ব সভা। বৰপেটা ৰোডত বিজেপিৰ সংগঠন পৰ্ব সভা। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হয় সংগঠন পৰ্ব সভা। উত্তম সাহাক ভবানীপুৰ হৰভোগ সমষ্টিৰ অন্তৰ্গত ১৩০ নং বুথ সমিতিৰ সভাপতিৰ দায়িত্ব দিয়া হয়। সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্ব সভাৰ জৰিয়তে নতুনকৈ বুথ সমিতি, মণ্ডল সমিতি, জিলা সমিতিৰ লগতে ৰাজ্যিক সমিতি গঠন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ আহিছে। সেই মৰ্মে আজি বৰপেটা ৰোডত শংকৰদেৱ শিশু নিকেতনত ভবানীপুৰ হৰভোগ সমষ্টিৰ ৩১ নং বুথ সমিতিৰ সংগঠন পৰ্ব সভা অনুষ্ঠিত কৰা হয়। বৰপেটা ৰোড শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা সংগঠন পৰ্ব সভাত ভবানীপুৰ হৰভোগ সমষ্টিৰ ৩১ নং বুথ সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সংগঠন পৰ্ব সভাত ৩১ নং বুথ সমিতিৰ নতুন সভাপতি উত্তম সাহাক বুথ সভাপতি নিৰ্বাচিত কৰি নতুন সমিতি গঠন কৰি দিয়া হয় আৰু সভাত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মই মূলতভাৱে এইটোকে ক'ব বিচাৰিছোঁ যে আমাৰ এই বৰপেটা ৰোডৰ যিমানবোৰ বুথ আছে সকলোতকৈ আমাৰ শক্তিশালী বুথ হৈছে আমাৰ ৩১ নম্বৰ বুথ। শক্তিশালী এইকাৰণে কৈছোঁ যে যেতিয়া আমি বুথৰ মিটিং দিওঁ সকলোৱে আহে, আমি বুথৰ এইবাৰৰ যিটো নিৰ্বাচন হৈ গ'ল লোকসভা, আমি সকলোতকৈ আমি হাইষ্ট পাৰ্চেণ্টেজ পাইছোঁ। মানে ৬৩০টা ভোট আছিলে, ৫৭০টাই পাইছোঁ, ৬০টাহে বেলেগত গৈছোঁ। সেইকাৰণে পাৰ্চেণ্টেজটো আমাৰ সকলোতকৈ ভাল। সহযোগী সুমিত ভিয়াচাৰী ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সুনীল দাস ডাঙৰীয়া প্ৰমুখ্যে সন্মানীয় আমাৰ সদন, আপোনালোকে গম পালে যে আজি এই সভাখন কিয় অনুষ্ঠিত কৰা হৈছে। আমাৰ ৩ বছৰৰ মূৰে মূৰে যিটো সংগঠন চেঞ্জ পৰ্ব চলি আছে, আৰু সেই মৰ্মে আমাৰ অন্তৰ্গত ৬ নম্বৰ ৱাৰ্ডৰ ৩১ নং সংগঠন পৰ্ব আৰম্ভ হ'ল। আমাৰ এই সংগঠন বছৰ উকলি গ'ল, এতিয়া নতুনকৈ আকৌ সেই কমিটিখন ভোট কৰি গঠন কৰিব লগা হৈছে। মই আহ্বান জনাম আপোনালোকৰ মাজৰ পৰাই এই কমিটিখন গঠন কৰি দিব, যাতে এনেকুৱা মানুহ আহে যাৰ কোনো লোৱাৰ ইচ্ছা নাই, সেৱাৰ ইচ্ছা মনোভাৱেৰে আহে। গতিকে ইয়াতে আমাৰ 12জনীয়া কমিটি নিৰ্দেশ দিছে, সভাপতি থাকিব, সম্পাদক থাকিব আৰু 10জন সদস্য থাকিব, আৰু ইয়াৰ ভিতৰত কমপক্ষে 3জন মহিলা থাকিব লাগিব। এই আমাৰ ক্ৰাইটেৰিয়া দিছে। গতিকে অনুৰোধ জনাম আপোনালোকে এনেকুৱা মানুহ পঠোৱা কমিটিত যাতে তেতিয়া আমি ৰাজ্য শক্তিশালী হ'ব, ৰাজ্য শক্তিশালী লগতে কেন্দ্ৰ ভাৰতীয় জনতা পাৰ্টি শক্তিশালী হ'ব। কেন্দ্ৰ যেতিয়া শক্তিশালী হ'ব তেতিয়া আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ দৰে এখন ভাৰতবৰ্ষতে এতিয়া আমাৰ সংগঠন পৰ্ব চলি আছে, আৰু সেই সংগঠন পৰ্ব মানে হৈছে যে নতুনকৈ বুথ সমিতি গঠন, নতুনকৈ মণ্ডল সমিতি গঠন, নতুনকৈ জিলা সমিতি বা ৰাজ্যিক সমিতি গঠন, আৰু সেইটোৰ আধাৰত আমাৰ অসমতো বা আমাৰ এই ভবানীপুৰ হৰভোগ সমষ্টিতো বুথ সমিতিসমূহ গঠন হৈ আছে। মই যিহেতু আমাৰ এই সমষ্টিৰ ভবানীপুৰ হৰভোগ সমষ্টিৰ ১৩০ নং বুথৰ মই সভাপতিৰ দায়িত্বত আছিলোঁ, আৰু সেইকাৰণে আজি এই সভাখন মোৰে সভাপতিত্বত আমি আয়োজন কৰিছোঁ, আৰু এই আয়োজন কৰি নতুনকৈ আমি সভাপতি নিৰ্বাচন কৰিছোঁ। এইবাৰ আমাৰ বয়সৰ সময়সীমা ধৰি দিয়াৰ বাবে আমি নতুনকৈ গঠন কৰিছোঁ। পূৰ্বতে মই নিজে সভাপতিৰ দায়িত্বত আছিলোঁ, এইবাৰ মই সভাপতি হ'ব নোৱাৰিম, সেইকাৰণে আমি উত্তম সাহাৰ আমি সভাপতি দি আমি বৰপেটা ৰোডৰ আমাৰ যি ৩১ নং বুথৰ আমি আজি এই বুথৰ আমি যি সমিতি, সেই সমিতিখন আমি আজি গঠন কৰিছোঁ। আৰু এই গঠন কৰাৰ পিছত মই এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা যিয়ে নেকি মোক বিজেপিত আকৃষ্ট কৰিছিলে, আমাৰ প্ৰয়াত নিৰ্মল আগৰৱালা, আৰু তেখেতৰ মই ঘৰতো যাম, খবৰ ল'বলৈ যাম, আৰু মূলগতভাৱে আজিৰ কাৰ্যসূচী এইখিনি।
সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টীৰ নগৰমণ্ডলৰ আমাৰ এই ৱাৰ্ডৰ কমিশনাৰ ঋতুমণি দেৱী ডাঙৰীয়ানী, আমাৰ দুষ্ট নেতা তথা বৰপেটা পৌৰসভাৰ প্ৰাক্তন সভাপতি পুলিন দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা কেন্দ্ৰীয় আহ্বায়ক শৰ্মা ডাঙৰীয়া, ধীৰাচলী ডাঙৰীয়া, কমল তালুকদাৰ ডাঙৰীয়াকে আদি কৰি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাসকল, সমূহ সদস্যসকল, আজি মই